ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দুখলগা ছবি চিকিৎসালয়লৈ নিবৰ বাবে লাভ কৰা নাই কোনো ধৰণৰ জৰুৰীকালীন সেৱা ই ৰিক্সাত নিবলগীয়া হৈছে ৰোগীক চিকিৎসালয়ত ৰোগীগৰাকীৰ মৃত্যুৰ পিছত মৃতদেহ নিবলৈ নাই বাহন ঠেলাগাড়ীত মৃতদেহ নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এই দৃশ্য দুনিৰ এগৰাকী পদেশ্বৰী কলিতা নামৰ মহিলা হঠাৎ অসুস্থ হোৱাত ই ৰিক্সাত নিয়া হৈছিল দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰাৰ পিছত এইদৰে ঠেলাগাড়ীত পৰিয়ালে আনিবলগীয়া হ'ল মৃতদেহ ঘটনাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি অতি দুৰ্ভাগ্য আৰু দুখজনক কথা দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় যি নেকি আমাৰ 30খন বিচনাযুক্ত এখন হস্পিটেল আৰু এই হস্পিটেলৰ পৰা আজি এগৰাকী প্ৰায় 60 বছৰীয়া মহিলা এগৰাকী মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পিছত আচলতে দুৰ্ভাগ্যৰ কথা এইটোৱে যে এখন এম্বুলেন্স নাই হস্পিটেলখনত আৰু এম্বুলেন্স নোহোৱাৰ ফলত চিকিৎসালয়ৰ পৰা ঘৰলৈকে মৃতদেহ ঠেলাত আনিবলগীয়া হোৱাটো আচলতে এই অঞ্চলৰ কাৰণে পশ্চিম দৰং অঞ্চলৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় আৰু স্বাস্থ্য বিভাগৰ যে সুফলা স্বৰূপটো চৰকাৰখনে ঢাক ঢোল বজাই আছে স্বাস্থ্য বিভাগৰ উন্নয়ন হৈছে কিবা হৈছে এনেধৰণৰ কথা আচলতে স্বাস্থ্য বিভাগৰ যি সুফলা স্বৰূপটো এই স্বৰূপটো ঠেলাত এগৰাকী মৃতদেহ আনিবলগীয়া হোৱা কথাটোৱে আচলতে গোটেই সুফলা স্বৰূপটো উদঙাই পেলাইছে মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ